Hello everyone, কিতাবৰ টক্স অনলি প্ৰেজেণ্ট পলিটিকেল টক্সৰ ফাৰ্ষ্ট এপিছ'ডলৈ মই তাৰিফে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ মাজত এজন বিশিষ্ট ব্যক্তি আছে যি হৈছে তিতাবৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্ৰীযুত ধীৰাজ গোৱালা ডাঙৰীয়া। গতিকে প্ৰথমতে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানটিলৈ আৰু সৰ্বপ্ৰথমে মই আমাৰ সতীৰ্থ অভিজিতক তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। Thank you. গতিকে যিহেতু আমাক ছাৰে কৈছে যে তেখেতৰ ওচৰত বহুত বেছি সময় নাই আৰু আমি সেইকাৰণে বহুত বেছি হয়তো দীঘল কৰিব নাই বিচৰা ইণ্টাৰভিউটো, গতিকে আমি কিছুমান চমু প্ৰশ্ন আমাৰ মনত আছে, আমি সেইসমূহৰ বিষয়ে ছাৰক ক'ম। গতিকে যোনটো ছাৰ ফাৰ্ষ্ট কুৱেশ্যন আছে যে আপুনি গম পায় যে অলমষ্ট 25 years কংগ্ৰেছৰ এটা ডমিনেঞ্চ আছিলে আমাৰ সমষ্টিটোত, আৰু আপোনাৰ মতে কোনখিনি বস্তুৱে তিতাবৰবাসীক এইটো বিষয়ে মানে তেওঁলোকৰ মনত এইটো বস্তু আনিলে যে তেওঁলোকক এটা চেঞ্জ লাগে, মানে আপোনাৰ মতে কোনখিনি বস্তু এফেক্ট কৰিছিলে? মই তোমালোক সকলোকে ধন্যবাদ জনাইছোঁ। আচলতে তিতাবৰ বিধানসভা সমষ্টিত এই যিটো পৰিৱৰ্তন সেইটো একেবাৰে অৱশ্যম্ভাৱী আছিল। প্ৰথম কথা হৈছে যে ৰাইজে নিজৰ সমষ্টিটোৰ নাইবা নিজৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোৰ, নিজৰ অঞ্চলটোৰ, নিজৰ চহৰখনৰ উন্নয়ন সদায় বিচাৰে। কেতিয়াও ৰাইজে নিবিচাৰে যে মোৰ ৰাস্তাটো বেয়া হৈ থাকক, কেতিয়াও নিবিচাৰে যে তিতাবৰ চহৰখন সদায় যান জঁটৰে ভৰপূৰ হৈ থাকক। ৰাইজে ডেভেলপমেণ্ট বিচাৰিয়ে প্ৰতি বছৰে প্ৰতিটো নিৰ্বাচনতে ভোট দিছে, কিন্তু খুব দুৰ্ভাগ্যজনকভাৱে তিতাবৰ ৰাইজে সেই উন্নয়ন যিটো তেওঁলোকৰ প্ৰত্যাশিত যিটো উন্নয়ন আছিল সেই উন্নয়ন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। আৰু এইবাৰ ৰাইজে যেতিয়া দেখিলে যে দীৰ্ঘদিন আমি ক'ৰবাত আৱেগৰ ৰাজনীতি, ক'ৰবাত বিভিন্ন ধৰণে ৰাইজক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা বেলেগ এটা পৰিৱেশ তিতাবৰ তৈয়াৰ কৰা হয়, যিটো পৰিৱেশে কংগ্ৰেছৰ দুৰ্গক অক্ষুণ্ণ ৰাখে, কিন্তু ৰাইজৰ সমস্যা সমাধানত তাত কোনো লাভ নহয়। এইবাৰ মই ভাবোঁ যে তিতাবৰৰ ৰাইজে কেৱল মাত্ৰ উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে, আৰু মই ভাবোঁ যে আমাৰো এইটো দায়িত্ব যে ৰাইজৰ আশাবিলাক যাতে বাস্তৱায়িত কৰিব পাৰোঁ। আৰু মূল কাৰকটোৱে হৈছে উন্নয়ন বঞ্চিত তিতাবৰ ৰাইজে উন্নয়ন প্ৰত্যাশী হৈ এইবাৰ পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে। এতিয়া গম পাইছোঁ, মানে আচলতে সেইটো বস্তু যোনটো কথা আপুনি কৈছে যে উন্নয়ন, সেইটো আমি হয়। এতিয়া আমি আমাৰ অলমষ্ট গোটেই টিম মেম্বাৰ্ছ আমি ইয়াৰ পৰাই বিলং কৰোঁ, গতিকে আমি দেখোঁ যে ৰাস্তা পদূলিয়ে হওক বা স্কুল পাতিয়ে হওক, মানে বহুত বস্তু হয়তো ডেভেলপমেণ্টটো নাই হোৱা, আৰু ডেফিনেটলি আমি তিতাবৰীয়া হিচাপে সেইটো বস্তুত আমি চেঞ্জ বিচাৰোঁ। গতিকে আপোনাৰ মনত এনেকুৱা কিছুমান আইডিয়াজ আছে নেকি বা প্লেনিং আছে নেকি যে তিতাবৰত মই 5টা বছৰত এইখিনি বস্তু চেঞ্জ কৰিম? তিতাবৰ বহুত কাম কৰিব লগা আছে। মই এতিয়া নিৰ্বাচিত হোৱাৰ পিছতে মই বিভিন্ন অঞ্চলত গৈছোঁ, যিবিলাক ৰাস্তা খুব বেছি দুৰ্গম আচলতে, য'ত মানুহ অহা যোৱা কৰিবলৈ দিগদাৰ। ষ্টুডেণ্ট এগৰাকীয়ে মানে ওলাই আহিব নোৱাৰে, পানী জমা হৈ আছে, বেটেৰী ৰিক্সাখনো নাহে, এগৰাকী প্ৰেগনেণ্ট ওমেনক লৈ যাবৰ কাৰণেও মানে অত্যন্ত জটিল পৰিস্থিতি। সেইবিলাক মই চাই আছোঁ এতিয়া, যিমান দূৰ পৰা যায়, যিমান সামৰ্থ্য অনুযায়ী যিমানখিনি ঠিক কৰিব পাৰোঁ। আৰু তাৰপিছত তিতাবৰক লৈ আচলতে সমস্যাবিলাকতো আছেই, সেইখিনি সমাধান কৰিবই লাগিব। ৰাস্তা পদূলি, বিশুদ্ধ খোৱা পানীৰ সমস্যা আছে, আমাৰ চহৰৰ যান জঁটৰ পৰা ধৰি বিভিন্নখিনি এইখিনি কথা আছে। তাৰ লগে লগে তিতাবৰখনক অলপমান ক'ৰবাত তিতাবৰখন যেন নেগলেক্টেড এনেকুৱা ফিল হয়। আপুনি যদি তিতাবৰ হস্পিটেলখনত যায়, আপোনাৰ এনেকুৱা ফিল হ'ব যেন ইয়াত যেন মানে কোনো প্ৰশাসন নাই, এটা খুব মানে ক'বলৈ বেয়া আৰু মানে আমি বিচৰা ধৰণে এটা পৰিৱেশ নহয় এই হস্পিটেলখনতো। তো এইবিলাক ক্ষেত্ৰত কিছু সংস্কাৰৰ প্ৰয়োজন আছে। আমাৰ যিবিলাক চৰকাৰী অনুষ্ঠান আছে, সেই চৰকাৰী অনুষ্ঠানবিলাকো মানে আমি যেন কিবা যেনেকৈ ৰাখিব লাগে অনুষ্ঠানবিলাক তেনেকৈ ৰখা নাই। গতিকে এইবিলাক ক্ষেত্ৰত বহুত কাম কৰিব লগা আছে, আৰু ময়ো চেষ্টা কৰিছোঁ, প্ৰশাসনৰ লগতো মই কথা পাতিছোঁ যে শিক্ষানুষ্ঠান, চিকিৎসালয়, এইবিলাকৰ পৰিৱেশবিলাক ভাল হৈ থাকিব লাগে, যাতে আমাৰ ষ্টুডেণ্ট নাইবা ৰোগী এজনো যাতে আহি তাতে ছিকিউৰ্ড ফিল কৰে, তেনেকুৱা এটা এটমছফিয়াৰ তাতে হোৱাটো বহুত দৰকাৰ। তো এইবিলাক ক্ষেত্ৰত অলপ প্ৰশাসনিকভাৱে কৰা কাম এইবিলাকৰ কাৰণে যিমান দূৰ পাৰোঁ এইবিলাক চেষ্টা কৰিম। আৰু মোৰ যিটো ভিজন, মই বিচাৰোঁ যে তিতাবৰখন যদি আপুনি চায়, আমাৰ যোৰহাট জিলাৰ ভিতৰতে এইটো সমষ্টি, ইয়াতে মানে আপুনি
ক'ৰবাত তিতাবৰখনত ইয়াত না আপুনি এটা উদ্যোগ আছে, না ইয়াত পৰ্যটনৰ বাবে কিবা আছে। তিতাবৰত কোনোবাই যদি লজ এটাও খুলিছে, সি ফেইল হৈছে, তাৰ কোনো প্ৰফিট হোৱা নাই। ভাল ৰেষ্টুৰেণ্ট এখনো ইয়াতে মানে যেনেকৈ ব্যৱসায় কৰিব লাগে তেনেকৈ ব্যৱসায় কৰিব পৰা নাই। তো তিতাবৰখনক লৈ আচলতে আমি অলপ দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন আছে। কৃষি ক্ষেত্ৰত আমি বহুত আগবাঢ়ি যাব পাৰোঁ। আমি এগ্ৰিকালচাৰ ছেক্টৰটোত আমি কিছু কাম আমি কৰিব লাগিব, খুব নিষ্ঠাৰে কৰিব লাগিব। আৰু আমাৰ যাতে নতুন প্ৰজন্ম, আজি যিসকলে তোমালোকৰ দৰে যিখিনি আমাৰ এডুকেটেড ইউথ আছে, তোমালোকে যাতে তিতাবৰখনত থাকিয়ে তোমালোকে ভৱিষ্যত তোমালোকে গঢ়িব পাৰা। মই কোনোবাই বাহিৰত গৈছে উচ্চ শিক্ষাৰ বাবে, কোনোবাই ভাল এটা নিযুক্তি পাই ক'ৰবাত বাহিৰত গৈছে, সেইটো কথা মই ক'বলৈ যোৱা নাই। কিন্তু এই যে বাহিৰত গৈ মানে ছিকিউৰিটি গাৰ্ড কৰি কোনোবাই 8,000, 9,000 টকাৰ কাৰণে নিজৰ ঘৰখন এৰি, নিজৰ গাঁওখন এৰি বাহিৰত আছে, তাক লৈ অলপমান মই ভাবোঁ যে আমি লং টাৰ্মত আমি কিছুমান কাম কৰিব লাগিব, যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে অন্তত ইয়াতে থাকি যাতে এটা উপাৰ্জনৰ পথ পায়। সেইটো কেৱল মোৰ পক্ষে সম্ভৱ নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও এই ক্ষেত্ৰত যথেষ্ট চিন্তাশীল, তেখেতেও যথেষ্ট কাম কৰিব বিচাৰিছে। আজি আপোনাৰ যিখিনি নতুন উদ্যোগীকৰণৰ ক্ষেত্ৰত চৰকাৰখনে যথেষ্ট কাম কৰি আছে। তো তাৰ জৰিয়তে যদি আমিও আগবাঢ়ি যাব পাৰোঁ, এইবিলাক ক্ষেত্ৰত আচলতে এতিয়া একেবাৰে ইনিচিয়েল, মই জাষ্ট নিৰ্বাচিত হৈছোঁ, শপত গ্ৰহণ কৰা নাই, গতিকে বহুত বেছি কথা নকওঁ। কিন্তু তিতাবৰখনত মানে যথেষ্ট পৰিকল্পনা আছে। এইখিনি কাম আপোনালোকৰ সহযোগত, সকলোৰে সহযোগত ভৱিষ্যতত কৰিব লাগিব। আৰু এতিয়া মই এটা পাৰ্চনেল কুৱেশ্যন সুধিছোঁ, মই প্ৰথমতে কৰিলোঁ যাতে এইটো কোনো ধৰণৰ একো হেৰি নহয়। মানে ইলেকশ্যনৰ টাইমত আমি এটা বস্তু মানে বহুত বস্তু মন কৰিছিলোঁ যে কিছু সংখ্যক এনেকুৱা মানুহ আছিলে যোনে মানে এইটো কথা কৈছিলে যে কংগ্ৰেছ আৰু বিজেপিয়ে যি প্ৰাৰ্থী দুজন দিছে তেওঁলোক এটা স্পেচিয়েল কমিউনিটিৰ পৰা বিলং কৰে বা এটা স্পেচিফিক কমিউনিটিৰ পৰা বিলং কৰে। আৰু সেইটো বস্তুক লৈ পেলাই এটা মেজৰিটি মাইনৰিটি কথা এটা আহি গৈছিলে যে মেজৰিটি মানুহ আছে কাৰণে কংগ্ৰেছে দিছে বা বিজেপিয়ে দিছে। কিন্তু আমি যোনটো ইউথ আছিলোঁ, হয়তো আমি বহুত কথাত মানে এইটো বস্তু লৈ আমি মানি লোৱা নাছিলোঁ যে নহয়, হয়তো দুইটা পাৰ্টীয়ে দুজন দক্ষ নেতাক আমাৰ মাজত দিছে আৰু তেওঁলোকে হয়তো অনাগত দিনত তিতাবৰৰ ভালৰ হকে কাম কৰি যাব। গতিকে এনেকুৱা হয়তো বহুতো মানুহ আছিলে যোনে মানে এইটো বস্তু প্ৰমোট কৰাৰ নিচিনা কৰিছিলে বা এইটো এটা টুল হিচাপে ইউজ কৰিছিলে। ধৰি লওক আপোনাৰ এগেইনষ্টত বা আমাৰ প্ৰাণকৰ্মী ডাঙৰীয়া তেখেত উঠিছিলে, তেখেতৰ এগেইনষ্টত কেম্পেইন কৰিবলৈ। গতিকে আপোনাৰ সেই লোকসকলে কিবা বাৰ্তা আছে নেকি? আচলতে খুব দুৰ্ভাগ্যজনক। গোটেই যিটো তিতাবৰত নিৰ্বাচন কেন্দ্ৰিক আপুনি যিটো কথা কৈছে, যিটো ৰাজনীতি হৈছিলে, যিটো ৰাজনীতি আচলতে সম্পূৰ্ণ এটা নিগেটিভ পলিটিক্স আছিল। খুব মানে এটা সমাজক ভাগ কৰা এটা ৰাজনীতি হৈছিল। আৰু যিসকলে কৰিছিলে আপোনালোকে জানে যে সেইসকল সমাজৰ খুব আধ্যবন্ত, খুব সন্মানীয় মানুহ আছিলে। তেওঁলোকৰ মুখাখনো খোল খাইছিলে এইবাৰ নিৰ্বাচনত, যে তেওঁলোকে এনেকুৱা ভাবিছিলে যে কেৱল মাত্ৰ সেইটো কৰিয়ে কোনোবাই জিকিম বুলিও আশা বুকুত বান্ধি মানে ওলাই আহিছিলে, নাটকো বহুত কৰিছিলে। কিন্তু মোৰ এটা বিশ্বাস আছিলে যে আমাৰ সাধাৰণ যিসকল ৰাইজ, সাধাৰণ যিসকল মানুহ, যিসকলে বহু কষ্টেৰে নিজৰ দুবেলা দুমুঠি উপাৰ্জন কৰে, তেওঁলোকৰ মনত জাত পাতৰ কথা নাই। আৰু মই দেখিছিলোঁ যে আমাৰ নতুন প্ৰজন্মটো, মই ভাবোঁ যে প্ৰায় 90%, 10% তাৰ মাজতো আছে, মই সেইটো ক'বলৈ নাযাওঁ, কিন্তু 90%ই কিন্তু এই ধৰণৰ ৰাজনীতিক একেবাৰে প্ৰশ্ৰয় নিদিলে। আৰু যাৰ বিনিময়ত মই ভাবোঁ যে তেওঁলোকে হয়তো ভাবিছিলে যে এই 2026 বৰ্ষত এতিয়া আৰু মানে এই ধৰণৰ জাত পাতৰ ৰাজনীতিৰে যে কাৰো একো লাভ নহয়, বৰঞ্চ আমি এটা যোগ্যতাৰ ভিত্তিত কাৰোবাক নিৰ্বাচিত কৰিব লাগে, তেনেকুৱা এটা মানসিকতাৰে নতুন প্ৰজন্ম আগবাঢ়ি আহিছিলে। আৰু মই নিৰ্বাচনৰ সময়ত আচলতে মই ফেচবুক নাইবা ইনষ্টাগ্ৰামৰ ইনবক্স মই ইমান চোৱা নাছিলোঁ। কিন্তু নিৰ্বাচনৰ পিছত যেতিয়া অলপ সময় পাইছিলোঁ, মই যেতিয়া ইনষ্টাগ্ৰামৰ মেছেজবিলাক খুলি চাইছিলোঁ, মই তেতিয়া দেখিছিলোঁ যে বহু একদম নিউ ভোটাৰ, যি ফাৰ্ষ্ট ভোট দিছে, তেনেকুৱা বহুতে মোক মেছেজ কৰিছিলে যে ছাৰ, মাই ফাৰ্ষ্ট ভোট গ'জ টু ইউ, দাদা আপোনাক প্ৰথম ভোটটো দিছোঁ দেই। তো তেতিয়া মই অনুভৱ কৰিছিলোঁ যে নতুন প্ৰজন্মই এইবিলাক কথা নিবিচাৰে। নতুন প্ৰজন্মই বিচাৰিছে যে তিতাবৰখনৰ ডেভেলপমেণ্ট, চেঞ্জ এটা হওক, প্লাছ তিতাবৰখন আগবাঢ়ি যাওক। আজি আমাৰ কাষৰ থকা সমষ্টিত যদি আপোনাৰ ইউনিভাৰ্চিটি হৈছে, ইঞ্জিনিয়াৰিং কলেজ হৈছে, পলিটেকনিক হৈছে, ল' কলেজ হৈছে, তিতাবৰে ইমান দিনে এইবিলাক ৰাজনীতি কৰি কি পালে? তেওঁলোকেতো নিজে ৰিয়েলাইজ কৰিছে এইবিলাক কথা। DR কলেজ ইউনিভাৰ্চিটি পৰ্যায়লৈ উন্নীত হ'ল, নন্দনাথ শইকীয়া মহাবিদ্যালয়টো এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়, কোনো এইবিলাক কথা নাভাবিলে। তো মই ভাবোঁ যে
এই যিটো ৰাজনীতি, সেই ৰাজনীতিক তিতাবৰ ৰাইজে সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। আৰু তিতাবৰ ৰাইজে সেই ৰাজনীতি কৰাসকলৰ বিৰুদ্ধে ভোট দিছে এইবাৰ। যিসকলে জাত পাতৰ ৰাজনীতি কৰিছে তেওঁলোক ক'ৰবাত এইবাৰ অকলশৰীয়া হৈছে আৰু তেওঁলোকক সম্পূৰ্ণৰূপে তেওঁলোকৰ প্ৰপগাণ্ডাত ধূলিসাৎ কৰি পেলাইছে। আৰু মই ভাবোঁ যে এইটো এটা খুব ভাল বাৰ্তা, আমাৰ গোটেই অসমীয়া জাতিটোৰ কাৰণেও ভাল, তিতাবৰখনৰ কাৰণেও ভাল। আৰু ছাৰ আমি নেক্সট এটা কুৱেশ্যনলৈ আগবাঢ়িছোঁ, সেইটো হৈছে ধৰি লওক এতিয়া বহুতো সংখ্যক মানুহে হয়তো আপোনাক ভোট দিয়া নাছিল, বা কাৰণ ডেফিনেটলি আমি সেইটো টাইমত হয়তো ময়ো নিজে ইনস্পেক্ট কৰি আছিলোঁ যে কোনে কিমান ভোট পাইছে, কোনে কিমান আগবাঢ়িছে। গতিকে আপোনাৰ কোনটো ভিজন আছে যে নেক্সট 5 yearsত, মানে সেইটোতো আপোনাৰ কমপ্লিটলি পাৰ্চনেল চইচ যে আপুনি নেক্সট খেলিব নাই বা আপুনি কিবা উঠিব নাই, কিন্তু আপোনাৰ যদি এটা ভিজন আছে যে এই বছৰটোত বা এই 5টা বছৰত মই এনেকুৱা কিছুমান কাম কৰিম যে সকলোৰে মানে যোনখিনি মানুহে মোক ভোট দিয়া নাছিলে নেক্সট সেই সকলো মোৰ ছাপোৰ্টাৰ বনি যাব, যে এনেকুৱা কিবা এটা আপোনাৰ ভিজন আছে নেকি যে মানে তেওঁলোকৰ মানে সকলোৰে হৈ পেলাই কিবা এটা কাম কৰে? এতিয়া মানে নিৰ্বাচনৰ ৰিজাল্ট আউট হোৱাৰ পিছত ভোট দিয়া ভোট নিদিয়া এইবিলাক ইতিহাস হ'ল। এতিয়া আপুনি কোনে ভোট দিছে কোনে নাই দিয়া এইখিনি বিচাৰ কৰাৰ আচলতে মোৰতো সেইটো মানসিকতা নায়েই, আৰু মই ভাবিছোঁ প্ৰয়োজনীয়তাও নাই। কথা হৈছে চাওক, ৰাজনৈতিক আদৰ্শ মানুহৰ বেলেগ থাকিব পাৰে, এইটো কোনো তাত আপত্তি কৰিবলগীয়া একো নাই। মোৰ প্ৰতিদ্বন্দ্বীগৰাকীক ভাল পোৱা মানুহবিলাক যে মোৰ শত্ৰু হ'ব এনেকুৱা কথা নাই। আজি মই যেনেকৈ এটা ৰাজনৈতিক দলে মোক প্ৰাৰ্থিত্ব দিছে, মোক এইখিনিয়ে মোক সমৰ্থন কৰিছে, ঠিক তেনেকৈ তেওঁকো কোনোবা এটা ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব দিছে, তেওঁক সমৰ্থন কৰিছে, তাত লৈ আপত্তি একো নাই। তেওঁলোকে নিজেই জিকিবৰ কাৰণে পলিচি কৰিবই, তেওঁলোকে তেওঁলোকৰ এটা ব্যৱস্থাৰ মাজত তেওঁলোকে জিকাৰ চেষ্টা কৰিব, সেইটো স্বাভাৱিক কথা। কিন্তু কথা হৈছে যে ৰাজনীতিত আচলতে কাৰোবাক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে তেওঁৰ জাতিটোক লৈ মানে তুচ্ছ তাচ্ছিল্য কৰা, তেওঁৰ জাতিটোক লৈ মানুহৰ মাজত এটা বেয়া মেছেজ দিয়া, এইবিলাক আচলতে অত্যন্ত বেয়া কাৰবাৰ মই ভাবোঁ। তো সেইসকল মানুহক লৈ মোৰ ক'বলগীয়া আছে যে তেওঁলোকৰ এই ধৰণৰ যি ধৰণৰ তেওঁলোকে প্ৰচেষ্টা এইবাৰ নিৰ্বাচনটোত চলালে, তেওঁলোক খুব বেয়াকৈ বিফল হ'ল। তথাপিও মই ভাবোঁ যে সেইসকল মানুহে ভৱিষ্যত দিনতো কিন্তু তিতাবৰখনক কলুষিত কৰি ৰাখিব, আৰু তিতাবৰখনক উন্নয়নৰ পৰা সদায় দিনৰ কাৰণে বঞ্চিত কৰি নিজৰ ৰাজনৈতিক যিটো উচ্চাকাংক্ষা তাক পূৰণ কৰা, নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰা একাংশ মানুহে এইবিলাক কাম কৰিব পাৰে। যিসকলে আচলতে আদৰ্শগতভাৱে ৰাজনীতি কৰে, নাইবা যিসকলে দলটোক ভাল পাই ৰাজনীতি কৰে, যিসকলে ৰাইজক সেৱা কৰিবৰ কাৰণে ৰাজনীতি কৰে, তেওঁলোকে কেতিয়াও এই ধৰণৰ কাম কৰিব নোৱাৰে। যিসকলে এই ধৰণৰ কাম কৰে তেওঁলোকে আচলতে কেৱল মাত্ৰ ব্যক্তিগত বেনিফিটৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰে। গতিকে মই ভাবোঁ যে ৰাইজে খুব কম সময়ত তেওঁলোকক ইতিমধ্যে আইডেণ্টিফাই যিহেতু হৈছে, খুব কম সময়ত তেওঁলোকৰ ৰাজনৈতিক যিটো মানে তেওঁলোকৰ যাত্ৰা, এই যাত্ৰাও জৱনিকা পৰিব খুব কম দিনৰ ভিতৰত। আৰু এতিয়া অকণমান লাইট কুৱেশ্যন এটালৈ আহোঁ, মানে বহুতখিনি চিৰিয়াছ ডিছকাশ্যন হ'ল। আপুনি ধৰি লওক আপোনাৰ চাইল্ডহুড বা ইউথৰ টাইমত আপুনি কেতিয়াবা এইটো আপোনাৰ প্লেনিং আছিল যে একদম পলিটিক্সত জইন কৰিম বা এনেকুৱা কিবা ধৰণৰ একো প্লেনিং, নে আপুনি নিজৰ লাইফটো ফাৰ্ষ্ট অফ অল মানে আপোনাৰ যোনটো ইউথ ষ্টেজ, ধৰি লওক এতিয়াতো আপুনি ইউথেই বাৰু, এতিয়া আমি আপোনাক ধৰি লওক দাদা বুলি পাৰোঁ সম্বোধন কৰিবলৈ, গতিকে ধৰি লওক মানে কলেজৰ টাইমটোত ধৰি লওক কলেজৰ টাইমটোত আপোনাৰ এনেকুৱা কিছুমান প্লেনিং আছিলে যে মই ডাঙৰ হ'লে এইটো কাম কৰিম, কিন্তু আপুনি কমপ্লিটলি শ্বিফ্ট হৈ পেলাই লাইক ইয়ালৈ আহি গ'ল, ইয়াৰ নিচিনা কিবা প্লেন আছিল? আচলতে একেবাৰে কলেজীয়া সময়ত নাইবা স্কুলীয়া সময়ছোৱাত এনেকুৱা কোনো প্লেনিং নাছিল। মই খুব এক্সিডেণ্টলি মই আচলতে ছাত্ৰ সংগঠনত মই আহিছিলোঁ। সেইটো সময়ত সামাজিকভাৱে কিবা কৰাৰ খুব ইচ্ছা আছিল। তো তাৰপিছত মই যিহেতু চাহ জনগোষ্ঠীৰ সমাজৰ পৰা আহিছোঁ, গতিকে চাহ জনজাতি ছাত্ৰ সন্থা মই অন্তৰ্ভুক্ত হৈছিলোঁ। অন্তৰ্ভুক্ত হোৱাৰ পিছত সংগঠনত কাম কৰি গ'লোঁ। আৰু মই যেতিয়া 2020ত মই আৰ্চাৰ সভাপতি হৈছিলোঁ, মোৰ কোনো প্লেনিং নাছিল যে মই এদিন আৰ্চাৰ সভাপতি হ'ম, কেন্দ্ৰীয় সমিতিত যাম, মোৰ তেনেকুৱাও কোনো প্লেনিং নাছিল। মই মাত্ৰ এটাই কথা জীৱনত মই এতিয়াও বিশ্বাস কৰোঁ যে মানুহে নিজৰ দায়িত্বটো খুব সততা আৰু নিষ্ঠাৰে পালন যদি কৰি যায়, মই ভাবোঁ যে তেওঁ ইচ্ছা নকৰিলেও তেওঁ সেইটো জেগাই পাব যিটো জেগা তেওঁৰ প্ৰাপ্য। আৰু মই সেইটো ভাবোঁ, আৰু মই সংগঠনত থাকোঁতেও খুব সততা আৰু নিষ্ঠাৰে আৰু যিমান দূৰ পৰা যায় সংগঠনটোক মানে মৰ্যাদা সম্পন্ন কৰাৰ কাৰণে, নাইবা জাতিটোক এটা মৰ্যাদা সম্পন্ন স্থানত ৰাখিবৰ কাৰণে মোৰ যিখিনি প্ৰচেষ্টা মোৰ কৰিবলগীয়া আছিলে মই সেইখিনিয়ে কৰিছিলোঁ। কিন্তু মই এনেকৈ ভাবি কেতিয়াও কৰা নাছিলোঁ আচ্ছা যে মই এদিন আচ্ছা সভাপতি হ'ব লাগিব, গতিকে মই মানে এনেকৈ কাম কৰিব লাগিব, এনেকুৱা কোনো প্লেনিং নাছিলে। তাৰপিছত মই যেতিয়া
ছাত্ৰ সংগঠনৰ পৰা অব্যাহতি লৈছিলোঁ। অব্যাহতি লৈ যেতিয়া মই ৰাজনৈতিক ক্ষেত্ৰখনত মই যোগদান কৰিছিলোঁ, মই কেতিয়াও প্ৰাৰ্থিত্বৰ দাবী কৰি মই কেতিয়াও কাকো কোৱা নাছিলোঁ যে মোৰ প্ৰাৰ্থিত্বৰ কাৰণে আপুনি অলপ কৈ দিয়ক নাইবা আপুনি হেৰি কৰক। মই জইন কৰাৰ পৰৱৰ্তী সময়ত মই চেষ্টা কৰিছিলোঁ তিতাবৰৰ আমাৰ দলৰ কৰ্মকৰ্তা ৰাইজৰ লগত থাকিবলৈ। আৰু মোৰ এইটোৱে এটা নিৰ্দিষ্ট সময় যিহেতু মই ছাত্ৰ সংগঠনত আছিলোঁ, তাৰ পৰৱৰ্তী সময়ত মই ভাবিছিলোঁ যে ৰাজনৈতিক ক্ষেত্ৰখনত থাকি আৰু দলটোৱে বহুখিনি ভাল কাম কৰি আছিল, যাৰ কাৰণে মই দলটোক বিজেপি দলত জইন কৰিছিলোঁ। আৰু তাৰপিছত এটা অৱধাৰিতভাৱে মই প্ৰাৰ্থিত্ব পালোঁ, যাৰ কাৰণে মই আজিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেতক মই কৃতজ্ঞতা জনাবই লাগিব। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱকো কৃতজ্ঞতা জনাব লাগিব, কাৰণ তিতাবৰৰ নিচিনা এটা বিধানসভা সমষ্টি য'ত আমাৰ প্ৰয়াত আমাৰ শ্ৰদ্ধাৰ তৰুণ গগৈদেৱে 15টা বছৰ ইয়াৰ পৰাই প্ৰতিনিধিত্ব কৰি অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰি ৰাখিছে। গতিকে এনেকুৱা এটা সন্মানীয় সমষ্টিত মোৰ দৰে এটা ল'ৰাক মানে প্ৰাৰ্থিত্ব দিয়াটো, সেই যিটো চিন্তা, সেই যিটো আস্থা মোৰ ওপৰত ৰাখিছিলে, তাৰ কাৰণে মই আচলতে সদায় কৃতজ্ঞ দলটোৰ প্ৰতি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি। তাৰপিছত ময়ো চেষ্টা কৰিলোঁ। আচলতে মই বহু বেছি মানে নিৰ্বাচনৰ ৰিজাল্ট দিয়া তাৰিখলৈকে মই যদিও কেতিয়াবা কওঁ যে মানে মানুহৰ ওচৰত যে মই জিকিমেই, মানে খুব কনফিডেঞ্চ শ্ব' কৰোঁ, কিন্তু এটা ভয় আছিলে মনত, যে মানে আটাইতকৈ বেছি এটা মানে চিন্তা আছিল কি যে মানে মোক যে যিটো আস্থা ৰাখিছে, বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন খুব দূৰদৰ্শী কৰ্মদক্ষ এগৰাকী মুখ্যমন্ত্ৰী, তেখেতে মোৰ ওপৰত যিটো আস্থা ৰাখিছে, নাইবা আমাৰ দলৰ সন্মানীয় সভাপতি মহোদয়ে, আপোনালোকে জানে যে নিৰ্বাচনৰ সময়ত প্ৰাৰ্থিত্বৰ প্ৰত্যাশী বহুত আছিল তিতাবৰত, আৰু যিসকল আছিল মোতকৈ বহু বেছি জ্যেষ্ঠ আছিল, তেওঁলোক মানে দীঘলীয়া সময়ত তেওঁলোকৰ ৰাজনৈতিক অভিজ্ঞতা থকা ব্যক্তি আছিল। গতিকে সেই আস্থাটো ৰক্ষা কৰিব পাৰিম নাই, সেইটো এটা মনত বহুত টেনশ্যনো আছিল, কিন্তু বহুত সুখী যে ৰাইজৰ আশীৰ্বাদ পালোঁ আৰু তেখেতসকলে ৰখা আস্থাটো ৰাখিব পাৰিব। গতিকে ভাবোঁ ভৱিষ্যত দিনত তিতাবৰবাসীৰ আশীৰ্বাদেৰে তেওঁলোকক কোৱা কথাবিলাক, নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁলোকক যিখিনি কথা ক'লোঁ, সেই কামখিনি যাতে কৰিব পাৰোঁ। আৰু ধৰি লওক আপুনি যেতিয়া টিকেটটো পালে, আপুনিতো গম পাইছিলে তাৰ কেইদিনমান পিছত ধৰি লওক কংগ্ৰেছৰ পৰা বা অন্য দলৰ পৰা যোনজন উঠিছিলে, কোনোবা নিৰ্দলীয় হৈ উঠিছিলে, আপোনাৰ মনত মানে আপুনি জাষ্ট যোনটো কথা ক'লে যে এটা ভয় আহিছিলে, মানে কনফিডেঞ্চ আপোনাৰ আছিল যদিও এটা ভয় আছিলে। গতিকে আপোনাৰ মতে কোনোবা এজন এনেকুৱা আপোনাৰ লাগিছিল নেকি যে এইজনৰ কাৰণে মোৰ অকণমান হয়তো দিগদাৰ হ'ব পাৰে? মানে নিৰ্বাচনৰ আগমুহূৰ্তত মোৰ এটা যিটো সাধাৰণভাৱে মই যিটো ভাবিছিলোঁ, মই ভাবিছিলোঁ যে কংগ্ৰেছ দলৰ যেতিয়া প্ৰথমখন তালিকা, মই ভাবিছিলোঁ প্ৰথমখন তালিকাতে ভাস্কৰজ্যোতি বৰুৱাৰ নাম আহিব, কাৰণ তেওঁ চিটিং MLA আপাৰ আছামত দুজনেই আছিল, আমাৰ নাজিৰা দেৱবৰ শইকীয়া ডাঙৰীয়া আৰু তিতাবৰৰ ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া। মই যেতিয়া প্ৰথমখন তালিকাত ভাস্কৰজ্যোতি বৰুৱাৰ নামটো অহা নাছিল, তাৰপিছতো মই ভাবিছিলোঁ যে স্বাভাৱিকভাৱে ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াই হয়তো তিতাবৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'ব, কিন্তু প্ৰাণকৰ্মী ডাঙৰীয়াৰ প্ৰাৰ্থিত্ব যিটো, সেইটো মোৰ কাৰণে অপ্ৰত্যাশিত আছিলে। মই ভবা নাছিলোঁ যে তেওঁ প্ৰাৰ্থিত্ব পাব। তাৰপিছত তেওঁ যেতিয়া প্ৰাৰ্থিত্ব পালে, তাৰপিছত আচলতে মোৰ আত্মবিশ্বাসটো বাঢ়িছিলে তেতিয়া। আৰু তাৰপিছত নিৰ্দলীয় হিচাপে ভাস্কৰজ্যোতি বৰুৱাৰ মানে যেতিয়া তেওঁ এণ্ট্ৰি মাৰিলে গোটেই ৰাজনৈতিক প্ৰেক্ষাপটত, মই কিন্তু তেখেতক লৈ 1% মই চিন্তিত নাছিলোঁ। মই একেবাৰে নিশ্চিত আছিলোঁ যে তেখেতে খুব কম ভোট পাব। আৰু মই নিৰ্বাচনৰ ফলাফলৰ আগেয়েও মই যেতিয়া কিছুমান ইণ্টাৰভিউত মই মুকলিভাৱেই কৈছোঁ যে আমাৰ প্ৰতিদ্বন্দ্বিতাটো কংগ্ৰেছ দলৰ লগত হ'ব আৰু নিৰ্দলীয় প্ৰাৰ্থীগৰাকী তৃতীয় পজিশ্যনত থাকিব। আৰু মই আশা কৰাতকৈ কম ভোটহে তেওঁ পাইছিল। মোৰ এক্সপেক্টেশ্যনটো অলপ বেছি আছিল প্ৰাক্তন বিধায়ক হিচাপে, মই ভাবিছিলোঁ তেওঁ ইমানটো ভোট পাব, কিন্তু শেষত যেতিয়া ৰিজাল্ট দিলে মই এক্সপেক্টেশ্যনতকৈ কম ভোট পাইছিলোঁ। আৰু এইটো আমাৰ লাষ্ট এটা লং কুৱেশ্যন আছে, আৰু মানে সেইটো হৈছে এতিয়া আমি দেখিব পাৰোঁ জেনেৰেলি কি হয়, এতিয়া আপুনিও ছ'চিয়েল মিডিয়াত এক্টিভ আছিলে, ফেচবুক, ইনষ্টাগ্ৰাম, গতিকে এনেকুৱা এটা গেপ পিছত আহি যাব নেকি, যে যিহেতু আপুনি এতিয়া জয়যুক্ত হ'ল, যে পিছত এনেকুৱা এটা গেপ আহি যাব পাৰে নিজে কোনোবাই আপোনাক কণ্টেক্ট কৰিব নাই পৰা হয়তো, বা এনেকুৱা কিছুমান আপুনি দিব নি যে এইটো ৰাস্তাত গ'লে হয়তো মোক ইজিলি লগ কৰিব পাৰিব। গতিকে আগতে দেখোঁ যে আমাৰ যোনে হয় MLA, তেখেতক লগ কৰিব গ'লে এখন গেটৰ সন্মুখত ডাঙৰকৈ এখন বৰ্ড লগাই থয় যে MLA আজি নাই, হয়তো ঘৰত থাকিলেও এখন লগাব পাৰে, সেইটো মানুহে গম নাপায়। গতিকে আপোনাক হয়তো যদি কোনোবা কমন মানুহে যদি লগ কৰিব যায়, কেৱল ছাপ'জ এজন একদম গাঁৱৰ মানুহ এজন আপোনাক লগ কৰিব গৈছে, কিবা এক্সট্ৰা প্ৰচিডিউৰ দি যাব লাগিব নেকি, বা তেওঁ আপোনাক ডাইৰেক্ট লগ কৰিব নোৱাৰে, মানে সেইটো কথা আছে? তেনেকুৱা কোনো আজিলৈকে নাই। হয়। ধৰা মই
ৰাইজৰ লগত সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত বিধায়ক হিচাপে এইবাৰ নিৰ্বাচিত হৈছোঁ। মই সংগঠনৰ ৰাজ্যিক সভাপতি হৈ থকা অৱস্থাতো তেনেকৈ ধৰক ৰাইজৰ লগত এটা মই সদায় সম্পৰ্ক ৰক্ষা কৰি আছিলোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ ল'ৰাবিলাক মোৰ ওচৰলৈ আহিছিলে বিভিন্ন কথা লৈ, তেতিয়া তেওঁলোকেও কেতিয়াও কোনো অসুবিধা পোৱা নাছিলে। আৰু মই ফোনত যিমান দূৰ পাৰোঁ মই সদায় ফোন এটেণ্ড কৰিব বিচাৰোঁ, আৰু হোৱাটছআপত মেছেজটো দিলে বেছি সুবিধা হয় আচলতে। আপুনি এতিয়া ধৰক মই আপোনাৰ লগত এতিয়া কথা পাতি আছোঁ, এইটো সময়তে মোৰ কেইবাটা কল আহি আছে, মই ৰিচিভ কৰিব পৰা নাই। মই ৰিকুৱেষ্ট কৰিম যে যদি কিবা ইমাৰ্জেঞ্চি থাকে, মই কাৰোবাৰ ফোনটো ৰিচিভ কৰিব পৰা নাই, মোক যদি হোৱাটছআপত এটা মেছেজ কৰে মই 100% মই সেইটো মানে চাম, আৰু তাৰপিছত যিখিনি মই কৰিব লগা আছে কৰিম। আৰু মোক লগ কৰিবলৈ কোনো প্ৰচিডিউৰ নাই। মই যিকোনো ৰাইজক মই লগ পাবৰ কাৰণে সদায় প্ৰস্তুত, আৰু মই সদায় চেষ্টা কৰিম। চেষ্টা নহয়, এইটো মই ভাবোঁ যে মই সেইটো কৰিবও পাৰিম, যে মই আগতে যেনেকৈ আছিলোঁ বিধায়ক হোৱাৰ পিছতো যাতে তেনেকৈয়ে থাকিব পাৰোঁ। মই ভগৱানকো সেইটোৱে প্ৰাৰ্থনা কৰোঁ, যাতে এটলিষ্ট মই যাতে মানে ধীৰাজ আগতে মানে এনেকৈ আছিলে, এতিয়া MLA হোৱাৰ পিছত মানে সি মানে আজি এনেকুৱা হৈ গ'ল, এই কথাটো যাতে শুনিবলৈ নাপাওঁ। সেইটো কাৰণে মই সদায় এইটো নিজৰ যিটো আচলতে ব্যক্তিত্ব, মই ভাবোঁ সেইটো থকাই ভাল। নতুন কিবা যেন মই বিধায়ক হোৱাৰ পিছত নতুন কিবা হৈ গ'ল, এই ধৰণৰ এটা পৰিৱেশত মই নিজেই থাকিব নিবিচাৰোঁ। আৰু এতিয়া একদম শ্বৰ্ট কেইটামান কুৱেশ্যন আছে। কুৱেশ্যন মানে আপোনাক এতিয়া মই কেইজনমান পলিটিচিয়ানৰ নাম ক'ম, আপুনি তেওঁলোকৰ ব্যক্তিত্বক লৈ বা তেখেতলোকৰ দক্ষতাক লৈ আপুনি মাত্ৰ তেওঁলোকক এটা শব্দত মানে বুজাব লাগিব, বা তেওঁলোকক আপুনি কি ভাবে। ছাপ'জ এতিয়া যদি আমি কওঁ যে হিমন্ত বিশ্ব শৰ্মা, আপুনি যদি কয় যে দক্ষ এজন ৰাজনীতিবিদ, গতিকে তেনেকুৱাকৈ মই কেইটামান আপোনাৰ নাম কওঁ, আপুনি জাষ্ট কৰিব লাগিব। গতিকে ষ্টাৰ্ট কৰিছোঁ। প্ৰথম ৰাহুল গান্ধী। ৰাহুল গান্ধী, মই ভাবোঁ যে তেখেতৰ ৰাজনৈতিক দূৰদৰ্শিতাৰ অভাৱ আছে। নৰেন্দ্ৰ মোদী। ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতম প্ৰধানমন্ত্ৰীৰ মাজত এজন। হিমন্ত বিশ্ব শৰ্মা। অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। বিজয় কুমাৰ গুপ্তা। দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা। কুন্তী চৌধুৰী। নতুন প্ৰজন্মৰ ৰাজনীতিবিদ। গৌৰৱ গগৈ। বিৰোধী দলৰ তেখেত ৰাজ্যিক সভাপতি, আৰু লগতে মই ভাবোঁ যে তেখেতৰ ক'ৰবাত ৰাজনৈতিক সিদ্ধান্ত লওঁতে তেখেতে বিবেকতকৈ বেছি আৱেগক গুৰুত্ব দিয়ে। আৰু প্ৰাণ কুৰ্মী। জ্যেষ্ঠ কংগ্ৰেছী এগৰাকী নেতা তেখেত তিতাবৰৰ, আৰু তেখেতৰ ৰাজনৈতিক ক্ষেত্ৰখনত মই ভাবোঁ তেখেতে এৰি দিব নালাগে, তেখেতে কৰি থাকিব লাগে। আৰু আমাৰ গতিকে ওচৰৰ চুবুৰীয়া সমষ্টি জ্ঞানশ্ৰী, তেখেত উঠিছিলে জ্ঞানশ্ৰী বৰা, তেখেতৰ বিষয়ে আপোনাৰ কি? মই জ্ঞানশ্ৰীৰ দৰে যিসকলে উচ্চ শিক্ষিত যুৱতী ৰাজনৈতিক ক্ষেত্ৰত আহিছে, মই তেওঁলোকক স্বাগতম জনাওঁ। আৰু মই ভাবোঁ যে সংসদীয় ৰাজনীতিত তেওঁলোকৰ আগমন, তেওঁলোক কোন ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰে সেইটোত মোৰ লৈ কোনো ক'ব লগা নাই, কিন্তু তেওঁলোকৰ আগমনটো ভাল, ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁলোক আহিব লাগে। আৰু এতিয়া এটা একদম চিম্পল কুৱেশ্যন, চিম্পল মানে এইটো বহুত ট্ৰেণ্ডিঙত চলি আছে, জেনজি যোনটো টাৰ্ম, যে জেনজি ৰাজনীতিবিদ, তেওঁলোক আমি কুন্তী চৌধুৰী হৈ গ'ল, জ্ঞানশ্ৰী বৰা হৈ গ'ল। এতিয়া এনেকুৱা এটা বস্তু চলি আছে অসমত যে জেনজি যিসকল আছে বহুতে মানে তেওঁলোক অপ'জ কৰিছে। এতিয়া হয়তো বহুতে ধৰি লওক গমো নাপায়, মানে জেনজি টাৰ্মটো এইটো কোনো এটা স্পেচিফিককৈ নহয়, এইটো মিলেনিয়েল আছে, তাৰপিছত জেনেৰেশ্যন X, জেনেৰেশ্যন Z, বেলেগ বেলেগ আছে। গতিকে জেনজি যিসকল আমাৰ প্ৰাৰ্থী আছিলে এবাৰ, তেওঁলোকে হয়তো এবাৰ জিকিব নোৱাৰিলে। আপুনি মানে আপোনাৰ মতে কোনটো ৰিজন মানে বেছিকৈ হ'ব পাৰে যে তেওঁলোক পৰাজিত হ'ল? তেওঁলোকৰ দক্ষতা কম আছিল, নে তেওঁলোকৰ যিখিনি জ্ঞান থাকিব লাগে ৰাজনীতিক লৈ সেইসমূহ কম আছিল? তেনেকুৱা একো নহয়। আপুনি যদি চাই যিসকল জেনজি এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে তাৰ মাজতো বিজয়ী হৈছে, সকলো যে পৰাজিত হৈছে এনেকুৱা নহয়। কেতিয়াবা এনেকুৱা হয়, আপুনি ৰাজনৈতিক ক্ষেত্ৰখনত আপুনি কেতিয়া আহিছে, ৰাইজৰ লগত সম্পৰ্ক ৰক্ষা কিমান কৰিছে, মানে ৰাজনীতিটো কেৱল মাত্ৰ শিক্ষাগত অৰ্হতা থাকিলেই যে কোনোবা এজন বিজয়ী হ'ব এনেকুৱাও কথা নহয়। ৰাজনীতিত সম্পৰ্ক ৰক্ষা কৰাটো খুব দৰকাৰ। আৰু মই ভাবোঁ যে জেনজি যিসকল প্ৰাৰ্থী এইবাৰ পৰাজিত হৈছে, তেওঁলোকৰ ক'ৰবাত দল নিৰ্বাচনতো তেওঁলোকৰ হয়তো অসুবিধা হ'ল। দ্বিতীয় কথা, তেওঁলোকে খুব কম সময়ত তেওঁলোকে আচলতে নিৰ্বাচন জয়ী হ'ম বুলি এটা ধাৰণা লৈ তেওঁলোক আহিল, যাৰ কাৰণে তেওঁলোকে যিটো হোমৱৰ্ক তেওঁলোকে কৰিব লাগিছিলে তেওঁলোকে হয়তো নকৰিলে।
আৰু বহুত বেছি তেওঁলোকে ছ'চিয়েল মিডিয়া ডিপেণ্ডেণ্ট হৈ থাকিল আৰু যিটোৱে তেওঁলোকক ক্ষতি কৰিলে। ছ'চিয়েল মিডিয়া ডিপেণ্ডেণ্ট হৈ থাকিলে আপুনি ভাবি থাকিব বেলেগ এটা, কিন্তু প্ৰকৃত ছবিটো এটা বেলেগ থাকে। আপুনি ছ'চিয়েল মিডিয়াৰ যোগেদি কোনেও ৰাজনৈতিক ক্ষেত্ৰখনত জয়ী হোৱাটো ইমান ইজি নহয়। সাধাৰণ মানুহে ছ'চিয়েল মিডিয়াৰ লগত কিমান যোগাযোগত থাকে সেইটো আপুনি জনাটো খুব দৰকাৰ। গতিকে ছ'চিয়েল মিডিয়াই যিসকলক আচলতে বহুত বেছি এটা হাইপ দি ৰাখি দিলে, তেওঁলোকৰ কাৰণে সেইটো ক্ষতিকাৰক হ'ল পৰৱৰ্তী সময়ত, কাৰণ তেওঁলোকে বাস্তৱ ক্ষেত্ৰখনৰ পৰা তেওঁলোক আঁতৰি থাকিল। তেওঁলোকে ছ'চিয়েল মিডিয়াই দিয়া হাইপটোক লৈ তেওঁলোকে ভাবি থাকিল যে আমি বহুত ভোটত বিজয়ী হ'ম, কিন্তু সেইটো মানে আপুনি ক্ষেত্ৰত মানে মই আমাৰ গৌৰৱ গগৈৰ দৰে ৰাজনীতিবিদো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে সেই ছ'চিয়েল মিডিয়াৰ হাইপত গৈ তেওঁলোকে আচলতে নিজকে মানে অসমৰ মুখ্যমন্ত্ৰী হ'লোঁ বুলি ভাবি ল'লে, আৰু যাৰ কাৰণে পিছৰ পৰ্যায়ত তেওঁলোকে নিজে যেতিয়া ৰিজাল্টৰ পিছত ক'ৰবাত নহয় ক'ৰবাততো এটা অকাৰ্ড পজিশ্যনত গৈছে, এম্বাৰেছ হৈছে নিজেই। কিন্তু এইটো হৈছে যে মানে ছ'চিয়েল মিডিয়াটোক আমি কোনো ডিনাইটো কৰিব নোৱাৰোঁ, ছ'চিয়েল মিডিয়াৰ যুগেই হয় এইটো, কিন্তু আপুনি 100% ছ'চিয়েল মিডিয়াৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিলেও নহ'ব। আপুনি পাব্লিকৰ লগত সেই ইণ্টাৰেকশ্যন, পাব্লিকৰ লগত টাচটো আপুনি ৰাখিব লাগিব। মানে মই এটা সৰু কথা কৈছোঁ, মই যেতিয়া ইয়াতে নিৰ্বাচন খেলিছোঁ, মোৰ নিশ্চিতভাৱে এটা ধাৰণা আছে, এটা কেলকুলেশ্যন আছে যে মই জিকিম নে হাৰিম, হয় নহয়? ঠিক তেনেকৈ বিৰোধী যিসকল ৰাজনীতিবিদ আছে তেওঁলোকৰো এটা কেলকুলেশ্যন নিশ্চিতভাৱে থাকিব যে কোনটো সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থী জিকিব নাইবা ক'ত হাৰিব। তো তাৰপিছতো যে তেওঁলোকে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ আগত প্ৰেছ মিট কৰি অসমত বিৰোধী নিৰংকুশ সংখ্যাগৰিষ্ঠৰে বিৰোধী বিজয়ী হ'ব, বিৰোধী চৰকাৰ হ'ব, গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব, এই ধৰণৰ কথা বাৰ্তাবিলাকে আচলতে ক'ৰবাত তেওঁলোকে যে মিছলিড হৈ আছে, প্ৰকৃত বাস্তৱতাৰ পৰা যে আঁতৰত আছে, সেইটোৱে প্ৰমাণ কৰে। এতিয়া আমি অলমষ্ট শেষ কৰিবলৈ হৈছে। আমি আপোনাক দুটা কুৱেশ্যন সুধিম, এইটো একদম লাইট মাইণ্ডেড, এইটো পলিটিক্স একদম দূৰৰ। গতিকে আপুনি চাহ খাই ভাল পায় নে কফি? মই চাহ খাই ভাল পাওঁ। চাহ খায়। আৰু অসমীয়া চিনেমা নে হিন্দী চিনেমা? অসমীয়া চিনেমা যিবিলাক মোৰ ভাল লগা চিনেমা, এতিয়া কেইখনমান মই লাষ্ট আমাৰ অসমৰ মানে যিগৰাকী হাৰ্টথ্ৰব, আমাৰ সকলোৰে অসমৰ এগৰাকী বিখ্যাত শিল্পী প্ৰয়াত আমাৰ মাজত নাই, জুবিন গাৰ্গ ডাঙৰীয়া ৰৈ ৰৈ বিনালে চাইছিলোঁ, খুব ভাল লাগিছে চিনেমাখন চাই। তাৰপিছত কেইটামান দিনৰ আগত মানে এখন চাইছিলোঁ কমেডি মুভি মালামাল বইজ, সেইখনো খুব ভাল হৈছিলে। তাৰপিছত আমাৰ ৰবি শৰ্মাৰ এখন চিনেমা মই কৈছিলোঁ ৰঘুপতিখন চাইছিলোঁ, মই ভাল পাইছিলোঁ। আৰু হিন্দী চিনেমাটো স্বাভাৱিকভাৱে চাওঁ, নেটফ্লিক্সত নতুন চিনেমা আহিলে চাওঁ। আৰু মই সৰুৰে পৰা মই মানে দুটা বস্তু মানে প্ৰথম পৰ্যায়ত উপন্যাস পঢ়ি খুব ভাল পাইছিলোঁ। এতিয়াও মোৰ অসীমত যাৰ হেৰাল সীমা উপন্যাসখন মই চাগে 10-12মান পঢ়িছোঁ। কাঞ্চন বৰুৱাৰ প্ৰায়বিলাক উপন্যাসে পঢ়িছোঁ, অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস পঢ়িছোঁ, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ তেওঁৰ যিবিলাক প্ৰবন্ধ সংকলন আছে, মোৰ আন্তৰিক বুলি এখন আছে, এইখন প্ৰায় মোৰ মানে বেগত মই সেইখন ৰাখিয়ে থওঁ। এনেকুৱা কিতাপ পঢ়াটো আগৰ পৰা খুব চখ আছিল, আৰু চিনেমা চোৱাটো আগৰ পৰাই মোৰ মানে এটা মানে হবিৰ ভিতৰত। এতিয়াও মই ঘৰত যদি ফ্ৰী থাকোঁ, মই নিউজ চোৱাতকৈ চিনেমাখন চোৱাতেই বেছি পচন্দ কৰোঁ। গতিকে এয়াই আছিল আমাৰ তিতাবৰৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্ৰীযুত ধীৰাজ গলা ডাঙৰীয়াৰ লগত অকণমান কথা বতৰা বাৰ্তালাপ। গতিকে আশা কৰিছোঁ ছাৰ আমি আকৌ লগ পাম কেতিয়াবা এনেকুৱা এটা স্থলী। নিশ্চয় নিশ্চয়। আৰু আমাৰতো ফুল ছাপোৰ্ট আছে, ধৰি লওক যে আমাক এটা চেঞ্জ লাগে। ছাপোৰ্ট মানে কি, এনেকুৱা এটা এতিয়া হয়তো এটা এনেকুৱা কেম্পেইনো চলিব পাৰে যে ইহঁতক হয়তো মেনেজ কৰি মাতিছে এইটো, কাৰণ আপুনি জানে হয়তো সেইটো চব বস্তু হৈ থাকে। কিন্তু আমি আমাৰ ভিউৱাৰ্ছ যিসকলে ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম সকলোতে চাই আছে, এটা কথা আমি খোলাকৈ কৈছোঁ যে আমি কোনো পাৰ্টিৰ এফিলিয়েটেড নহয়, আমি কমপ্লিটলি এটা ইণ্ডিপেণ্ডেণ্ট অৰ্গেনাইজেশ্যন হিচাপে ইয়াত আহিছোঁ আৰু তেখেতৰ লগত অকণমান বাৰ্তালাপ কৰিব চাইছোঁ। আৰু আমাৰ বিশ্বাস যে তিতাবৰৰ উন্নতি আপুনি কমপ্লিট কৰিব, আৰু যিখিনি আমাৰ আশা আকাংক্ষা আছে সেইখিনি পূৰা কৰিব যাব। থেংক ইউ। ঠিক আছে, সামৰিছোঁ।